বছৰৰ প্ৰথমটো বানত জাজিমুখ ভকত গাঁৱৰ কৃষকৰ দুৰৱস্থা। হয়, ৰাজ্যত যি প্ৰথমটো বানৰ প্ৰলয় হৈছে আৰু আমি দেখিবলৈ পাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে সংহাৰী ৰূপৰ সৃষ্টি কৰিছে আৰু আমি দেখিছোঁ বিভিন্ন জিলাত বানে যি এই নেৰানেপেৰা বৰষুণ দিয়াৰ পিছতে যি প্ৰলয়ংকাৰী বানে বিভিন্ন ঠাইত বহুত লোকৰ ক্ষতি সাধন কৰিছে, ঘৰ দুৱাৰ উটাই নিয়াৰ লগতে বহু মানুহৰ খেতি বাতিও নষ্ট কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ জাজিমুখ ভকত গাঁৱত। এই ভকত গাঁৱতে যিসকল কৃষক বিশেষকৈ তেওঁলোক খেতিৰ লগতেই জড়িত হৈ থাকে আৰু এইবাৰ আমি দেখিছোঁ যে প্ৰথমটো যি এইবাৰ বান আহিলে এই বানে খেতিসমূহ প্ৰায় একদম শেষ কৰি থৈ গৈছে বুলি ক'ব লাগিব। আৰু মোৰ সৈতে এগৰাকী কৃষক আছে, মই তেখেতৰ ওচৰলৈ অকণমান যাবলৈ চেষ্টা কৰিম, যিহেতু আপোনালোকে ইয়াত দেখিবলৈ পাইছে ইয়াত ধানসমূহ এনেধৰণেৰে আনি পিনি ৰাখি থৈছে। আপোনালোকে যিহেতু এগৰাকী আপুনি খেতিয়ক হয় আৰু এইবাৰো আপোনালোকৰ যিটো প্ৰথম বান আহিছে এই বানে বহুখিনি আপোনালোকৰ অনিষ্ট কৰিছে আমি দেখিবলৈ পাইছোঁ। আপোনালোকে কি খেতি কৰিছিলে? মই ইয়াত আসাম এগ্ৰিকালচাৰৰ পৰা বীজ আনি বিনা ৭২ নামৰ ধানবিধ কৰিছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ বানপানীটো অতি সোনকালে অহাৰ বাবে ধান আধা পকাকৈ এইখিনি আপোনালোকে দেখিবলৈ পাইছে যে আধা কেঁচা ধানকে তুলিবলগীয়া হৈছে। প্ৰায় ৪ বিঘা ৩.৫ বিঘা ইমানটো মাটিৰ ধান বৰ্তমান পানীৰ তলত আছে, এবুকু পৰ্যন্ত পানী হৈ আছে। কিন্তু এই কৃষকখিনি আমাৰ আগন্তুক বানপানীয়ে আমাৰ যি কামিহাড় ভাঙিলে তাৰ বাবে দুখিবলৈ বাৰু কাকোৱেই নাই, কিন্তু প্ৰাকৃতিক দুৰ্যোগৰ লগত জড়িত হৈও আমি কৃষকখিনি একেবাৰে দিশহাৰা হৈ পৰিবলৈ গৈছোঁ। হয়, যিহেতু আমি জানো যে এই যি জাজিমুখ অঞ্চলটো বানে প্ৰত্যেক বছৰে বহুখিনি অনিষ্ট কৰি থৈ যায়। অৱশ্যে আমি প্ৰকৃতিক বাধা দিব নোৱাৰোঁ, কিন্তু তাৰপিছতো যদি আপোনালোকে চৰকাৰলৈ কিবা আহ্বান জনাব নি? চৰকাৰলৈ আহ্বান জনোৱা মানে কি, আমাক যদি কিবা অকণমান সকাহ দিয়ে এই ক্ষতিপূৰণ হিচাপে, তেতিয়া আমি পৰিয়ালটো চলাই নিয়াত অকণমান সুবিধা হ'ব। ইফালে খেতিৰ জৰিয়তে স্বাৱলম্বিতাৰ সপোন দেখা ভকত গাঁৱৰ খেতিয়ক সুৰেণ বৰাৰ বহু ভোট জলকীয়া খেতি বানে নষ্ট কৰে। বান অহাৰ ফলতেই পকিবলৈ আৰম্ভ কৰা জলকীয়া গছবোৰ এতিয়া আধাতে মৰহি যাবলৈ ধৰিছে। সেয়েহে এফালৰ পৰা উভালি পেলাইছে থোপে লাগি থকা ভোট জলকীয়াৰ গছবোৰ। বলীয়া বানে তাণ্ডৱ চলোৱা দুই খেতিয়কে দুখ মনে কয় যে বানৰ ফলত খেতিত এইবাৰ যথেষ্ট লোকচান হ'ব। দুয়ো খেতিয়কে চৰকাৰৰ ফালৰ পৰা কিছু হ'লেও সকাহ দিবৰ বাবে আহ্বান জনাইছে। আমি এইবিলাক খেতি প্ৰতি বছৰেই কৰোঁ, কিন্তু এইবাৰ কি হ'ল, আমাৰ এতিয়া এই পানীটো আহি পেলাই আমাৰ এইখিনি গোটেই লোকচান কৰি দিলেহি। এতিয়া কেঁচা এটা এইবোৰ গছ কাটি আনি ছিঙিবলগীয়া হৈছে আৰু ইয়াৰ বজাৰ এতিয়া একেবাৰে বেয়া। কেঁচা যেতিয়া মিছ হৈছে বজাৰটো একেবাৰে বেয়া। এতিয়া উপায়টো নাই, এইকেইটাকে হ'লেও কিবা এটা খৰচটো উলিয়াবই লাগিব। আৰু আমাৰ এই এবিঘামান কৰা হৈছিলে খেতি। চৰকাৰক আহ্বান মানে কৃষি বিভাগক জনাম আৰু তেওঁলোকে যদি কিবা এটা সহায় কৰে আমাক, পৰৱৰ্তী সময়ত আমি কিবা এটা কৰিবলৈ সুবিধা পাম।